কৰি দিছে আৰু আজি বা কাইলৈ নটিফাই হ'ব। কমিটিখন আমাৰ শিক্ষা বিভাগৰ বিষয়াক লৈ হৈছে। ইয়াতে আমাৰ শিক্ষা বিভাগৰ কৃষ্ণা বৰুৱা তেখেত আদৰ্শ বিদ্যালয় সংগঠনৰ মেনেজিং ডিৰেক্টৰ প্লাছ আমাৰ এডিশ্যনেল ছেক্ৰেটাৰী তেখেতক আৰু অন্যান্য ডাইৰেক্টৰ দুইজন ডাইৰেক্টৰক লৈ পেলাই কমিটিখন কৰা হৈছে। এলিমেণ্টাৰী ছেকেণ্ডাৰী দুইজন আৰু এই কমিটিখনে এতিয়া 10 গৰাকী একাডেমিচিয়ানৰ নাম প্ৰপ'জ কৰিব। নামটো আমি পোনপটীয়াকৈ প্ৰপ'জ কৰি দিব বিচৰা নাই। গতিকে একাডেমিচিয়ানসকলক দ্বিতীয় পৰ্যায়ত তেওঁলোকক আমি আলোচনালৈ কৰি আমি বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত পৰ্যায়ক্ৰমে আলোচনা কৰি, কাৰণ ইয়াতে কিছুমান কথা আছে যে আমি বাৰু শিক্ষাবৰ্ষ সলনি কৰিলো, কিন্তু JEE নীটৰ পৰীক্ষাৰ লগত তাক লিংক কৰাব লাগিব। ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যলৈ ছাত্ৰ ছাত্ৰীসকল উচ্চ শিক্ষাৰ কাৰণে মাইগ্ৰেট কৰে, তেওঁলোকৰ পৰীক্ষাৰ শিডিউলৰ লগত আমি কি হ'ব। গতিকে বিষয়খিনি পৰীক্ষা এই কমিটিখনে পৰীক্ষা কৰি আমাক এটা প্ৰতিবেদন দিছে আৰু আজি বা কাইলৈ নটিফাই হ'ব। কমিটিখন আমাৰ শিক্ষা বিভাগৰ বিষয়াক লৈ হৈছে। ইয়াতে আমাৰ শিক্ষা বিভাগৰ কৃষ্ণা বৰুৱা তেখেত আদৰ্শ বিদ্যালয় সংগঠনৰ মেনেজিং ডিৰেক্টৰ প্লাছ আমাৰ এডিশ্যনেল ছেক্ৰেটাৰী তেখেতক আৰু অন্যান্য ডাইৰেক্টৰ দুইজন ডাইৰেক্টৰক লৈ পেলাই কমিটিখন কৰা হৈছে। আমি বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত পৰ্যায়ক্ৰমে আলোচনা কৰি, কাৰণ ইয়াতে কিছুমান কথা আছে যে আমি বাৰু শিক্ষাবৰ্ষ সলনি কৰিলো, কিন্তু JEE নীটৰ পৰীক্ষাৰ লগত তাক লিংক কৰাব লাগিব। ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যলৈ ছাত্ৰ ছাত্ৰীসকল উচ্চ শিক্ষাৰ কাৰণে মাইগ্ৰেট কৰে, তেওঁলোকৰ পৰীক্ষাৰ শিডিউলৰ লগত আমি কি হ'ব। গতিকে বিষয়খিনি পৰীক্ষা এই কমিটি